বন্ধু বান্ধৱীসকল, আজি মই কেনেধৰণে ডালিয়া বনাওঁ আহকচোন আপোনালোকক দেখুৱাওঁ। এয়া মই মচুৰ দালি, মুগৰ দালি মিক্স কৰি লৈছোঁ অলপ। এয়া ডালিয়াখিনি লৈছোঁ। ইয়াত পিঁয়াজ, নহৰু, হালধিও লৈছোঁ। এয়া মাহপাত লৈছোঁ। এয়া বিন, এয়া বন্ধাকবি অকণমান এনেদৰে ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। এতিয়া মই গোটেইখিনি এনেদৰে ধুই পখালি সুন্দৰকৈ গোটেইখিনি সিদ্ধ কৰিম, দুটা হুইচেল মাৰিম। কাৰণ আলচাৰ বেমাৰী বা চুগাৰ বেমাৰীৰ মানুহ থাকিলে এনেধৰণে বইল খোৱাই ভাল। আমি এনেকৈয়ে খাওঁ কাৰণে মই আপোনালোকক এনেকৈ দেখুৱালোঁ। আমি কেনেধৰণে ডালিয়া বনাওঁ তাকে মই দেখাইছোঁ আপোনালোকক। সকলোৱে চাগে এনেকৈয়ে বনায়। কিছুমানে ভাজিও খায়, ডালিয়া বিভিন্ন ধৰণে খায়, গাখীৰৰ চেনিৰ লগত পায়স বনাইও খায়। কিন্তু আমি এনেকৈ বইল কৰি ৰাতিপুৱাৰ খাদ্য হিচাপে খাওঁ। মই আৰু মোৰ মানুহজনকো এনেকৈ খুৱাওঁ, কাৰণ তেখেতৰো চুগাৰ আছে।